আৰম্ভ কৰিছোঁ জাতীয়তাবাদৰ এই ক্ষেত্ৰখনৰ সৈতে শৃংখল চলিহা জড়িত হোৱাৰ সময়ৰ পিছৰ পৰাই শৃংখল চলিহাৰ বিৰুদ্ধে এটা অভিযোগ যে কৰবাত শৃংখল চলিহাই কেতিয়াবা কাৰোবাৰ লগত মেনেজ হয় নেকি স্পষ্টকৈ কথাবিলাক আমি সুধিম স্পষ্টকৈ সুধিব লাগে কি ক'ব চাওক আমি আপোচবিহীনতা সত্তা আৰু যেতিয়ালৈকে আপোচবিহীনতাত আছোঁ আৰু আমি যিটো আমাৰ আপোচকামী বীৰ লাচিত থানাৰ এই যাত্ৰা সদায় অব্যাহত থাকিব কোনো ৰাষ্ট্ৰীয় দলৰ ওচৰত শৰণাপন্ন নোহোৱাকৈ যিটো প্ৰকৃত জাতীয়তাবাদ কয় প্ৰকৃত জাতীয়তাবাদৰ ধাৰাটোক ধ্বজাটোক আমি লৈ যাবলৈ চেষ্টা কৰি আছোঁ আৰু কৰি যাম ক'ব বিচাৰে অভিযোগ উঠে যে শৃংখল চলিহাই জাতীয়তাবাদ কৰাৰ সমান্তৰালকৈ অখিল গগৈৰ যেহেতু শিৱসাগৰ সমষ্টি অখিল গগৈৰ বিপৰীতে এটা স্থিতি নিজৰ আৰু বিজেপিয়ে কৰবাত শৃংখল চলিহাক উঠাইছে নেকি বিজেপিয়ে কৰবাত সহায় কৰিছে নেকি শৃংখল বিজেপিয়ে নালাগে নহয় যদি শিৱসাগৰত নিৰ্বাচন খেলো মই এনেও জিকিম বিজেপি কংগ্ৰেছে সহায় কৰিব নালাগে শিৱসাগৰ গৃহ সমষ্টি মোক শিৱসাগৰে সৰুতে স্কুলত পঢ়োতে জেনেৰেল ছেক্ৰেটাৰী বনাইছে তাৰপৰা হাই ছেকেণ্ডেৰী পঢ়োতে ছেক্ৰেটাৰী বনাইছে তাৰপিছত শিৱসাগৰত এতিয়া শিৱসাগৰ ইউনিভাৰ্চিটি হ'ল তাত মই দুবাৰকৈ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ মোক শিৱসাগৰে বহুত দিছে আজি মই শিৱসাগৰ ৰংঘৰ ক্লাবৰ ছেক্ৰেটাৰী হয় আৰু শিৱসাগৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মই জড়িত এইটো অখিল গগৈ বিজেপি কংগ্ৰেছৰ কথা নাই তাত নিৰ্বাচন খেলিলে জিকিমেই সেইটো সহায় নালাগে আপোনাৰ ৰাইজে সহায় কৰিব নহয় ৰাইজে কৰিব মোৰ লগৰ ল'ৰাখিনি আছে কৰিব আমাৰ বীৰ লাচিত থানা সৈনিকসকল আছে সিহঁতি কৰিব সেইটোৰ লগত ইমান চিন্তা কৰিবলগীয়া বা ইমান গভীৰভাৱে ভাবিবলগীয়া কথা নাই ইলেকশ্যন খেলিলে জিকিমেই 110% জিকিম কেনেকুৱা দলৰ পৰা আপুনি নিৰ্বাচনত মই খেলিলে যদি ইলেকশ্যন খেলোঁ জাতীয়তাবাদী চিন্তাধাৰাৰে পুষ্ট এটা ৰাজনৈতিক দলৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু নহ'ব পাৰোঁ দেই হমেই বুলি কথা নাই কিন্তু আপোনালোকে যিটো প্ৰশ্ন সুধিছে মই সেইটো উত্তৰ দিছোঁ মানে চৰ্চা চলিছে যে 26ত শৃংখল চলিহাই নিৰ্বাচনত অৱতীৰ্ণ হ'ব কুচকাৱাজ আৰম্ভ কৰিছে যোৱাটো নিৰ্বাচনত অখিল গগৈক সহায় কৰিছিল অখিল গগৈ বিজয়ী হৈছিল কিন্তু তাৰ পৰৱৰ্তী সময়ত অখিল গগৈক আমি সহায় কৰা নাছিলোঁ অখিল গগৈ আমি জিকাই আনিছিলোঁ তাৰপিছত সেই অখিল গগৈ কিন্তু আপোনালোকক সংগ নিদিয়াৰ বা যেনে নালাগে আমাক সংগৰ প্ৰয়োজনো নাই বীৰ লাচিত থানা এটা শক্তিশালী সত্তা আৰু এই সত্তাটোক কোনোবা ৰাজনৈতিক মানুহৰ আশীৰ্বাদৰ প্ৰয়োজন নাই মই আপোনালোকক স্পষ্টকৈ কৈ দিছোঁ আমাৰ নেতা হিমন্ত বিশ্ব শৰ্মাও নহয় আমাৰ নেতা গৌৰৱ গগৈ নহয় আমি জাতীয়তাবাদৰ পক্ষত আছোঁ আৰু জাতীয়তাবাদৰ পক্ষতে আমি থাকিম এইটোৱে এই যেটো জাতীয়তাবাদৰ কথা ক'লে এই অখিল গগৈৰ কথাটো আহিছে অখিল গগৈ যেতিয়া কাৰাগাৰত আছিল তেতিয়া আপোনালোকে আপুনি নিজে ক'লে আমি জিকাই আনিছিলোঁ অখিল গগৈ কিন্তু তাৰ পিছত অখিল গগৈ আপোনাক বা আপোনাৰ দলটোক কৈছিলে যে নিচাসক্ত দ্ৰব্য সেৱন কৰা এনে ধৰণৰ কথা এটাও কিন্তু কৈছিল তেওঁ অকণমান দি আছিলে নি সেইদিনা সেইকাৰণে এনেকৈ ওলালে হবে এনেই নকয় এইবোৰ কথা তেওঁ অকণমান সেইদিনা খাই আছিলে হবে মোৰ এইটো সন্দেহ হয় বাবা কি কওক এইটোৱে কথা শৃংখল চলিহাক মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ সেইটো হৈছে এই কেইটামান দিন আগতে যেটো হেণ্ডকাফ প্ৰসংগ আহিছিলে আপুনি শংকৰৰ কথাটো আপুনি যেতিয়া দুলিয়াজান গৈছিলে খবৰ ল'বলৈ আৰু গোটেই বীৰ লাচিত সেনাৰ সৈনিকসকল যেটো সৈনিক বুলি কয় সৈনিকসকলক যাব দিয়া নাছিলে আৰু এটা ভিডিঅ' ভাইৰেল হৈছিল যেটো ভিডিঅ'ত আপুনি গৈছিল আৰক্ষীয়ে আপোনাক কৰায়ত্ব কৰিব বিচাৰোতে আপুনি কৈছিল যে মই আগৰ সিটত বহিম মই এক সিটত বহিম আৰু আপোনাক এক সিটত বহোৱা হৈছিল কথাটো হৈছে শৃংখল চলিহা বা বীৰ লাচিত সেনা এটা সিৰিয়াছ দল হয়নে জাতীয়তাবাদ কৰা এটা দল শৃংখল চলিহাকো মানুহে সিৰিয়াছ এজন লোক হিচাপে ভাবে তাৰ পিছত সেই আকচিটত বহিম বুলি কোৱা সেই সৰু লৰাৰ দৰে জেট কৰা এজন লৰাক আপুনি এই কেনে ধৰণে নেতৃত্ব দিব আপুনি নহয় মই অকণমান মানে মই ইমান চিৰিয়াছ মানুহ নহয় মানুহে যেনেকৈ ভাবে মই চিৰিয়াছ নহয় মই খুব ধেমেলীয়া প্ৰকৃতিৰ ল'ৰা আৰু আকচিটত বহি ভাল পাওঁ সেইকাৰণে ওলাই গ'ল আকচিটত বহিম বুলি কৈ দিলোঁ আৰু মই গাড়ী আকচিটত বহি ভাল পাওঁ নহ'লে চলাই ভাল পাওঁ থানালৈ গ'লেও ধৰক আকচিটতে বহি যাম আকচিটতে বহি যাব পালে ভাল লাগে আৰু এই যিটো আপোনাৰ শিশুসুলভ স্বভাৱ এইটোৰ কাৰণে হয়তো আপোনাক মানুহে কিছু বেছি মৰম কৰে মানুহৰ মৰম আছে বাৰু আৰু মই খুব উৎপতীয়াটো আৰু খুব বদমাছ সেইকাৰণে মানুহে মৰম কৰে অলপ বেয়াও পায় বাৰু এই বদমাছিবৰ কাৰণে সৰুৰ পৰা স্কুলৰ দিনৰ পৰাই বদমাছ বাৰু আমি এই অভিযোগসমূহ সন্দৰ্ভত কথা পাতিম অলপ কওকচোন সেই স্কুলীয়া দিনৰ বদমাছি কিবা যিটো মনত আছে আৰু এতিয়াও মনত পৰিলে বেগত তেতিয়া কিতাপ নাথাকে এই এনেকুৱা মানে চিভিল ড্ৰেছৰ চাৰ্ট পেণ্ট ভৰাই নিওঁ স্কুলত চেঞ্জ কৰি পিছফালে আমাৰ হাকু এখন আছিলে হাকুৱেদি পাৰ হৈ চিনেমা চাবলৈ যাওঁ তাৰপৰা আকৌ স্কুল ছুটি হোৱাৰ সময়ত আকৌ ড্ৰেছ পিন্ধি পাই যাওঁ এনেকুৱা ধৰণৰ উৎপাদন আছিলে ঘৰত পিটন খাইছিলে বহুত মই এতিয়া এই ৰিচেণ্ট আপোনাৰ ইয়ালৈ অহা 7 দিনমান আগতে মায়ে মাৰিছে মানে পিতৰ দেউতাইতো কিমান মাৰিলে ঠিক নাই আমাৰ দেউতা এডাল লেডাৰৰ বেল্ট আছিলে সেই বেল্টডাল যেতিয়া দেউতা হাতেৰে চুব মাৰিবই মানে আৰু দেউতাই মোক বহুত পিটিলে আৰু সম্ভৱ সেইবোৰ কাৰণে আজি আপোনালোকৰ লগত কথা পাতি আছোঁ মাৰ পিটন খাই আহিছে মায়েও দিয়ে মাজে মাজে এচৰ দচৰ এতিয়াও নিজৰ কথাবোৰ নিজৰ ঘৰখন বা আপুনি এজনেই ল'ৰা ঘৰৰ আৰু
বিয়া বাৰু আপোনাৰ হ'ল বিয়া বাৰু পাতিলে তাৰপিছত আমি দেখিছোঁ আপুনি ৰাস্তাতে শুই আছিলে কিমান দিন এই আমি 7 দিন আমি ৰাস্তাত আছিলে তাৰ লগতে আপুনি ভাতো খালে আব্দুলৰ লগত আপুনি ভাত খালে ভাইৰেল হ'ল এই ভিডিঅ'টো এইটো আচলতে ভাইৰেল হ'বলৈ কথা নাই আমি শিৱসাগৰখন এনেকুৱাই আমি সৰু পৰা এতিয়া মই মোৰ লগত তাছিফ আহমেদ বুলি ল'ৰা এটা ঘৰতে মোৰ প্ৰায় হাই ছেকেণ্ডেৰী ডিগ্ৰী লাইফটো তাৰ কাপোৰ মোৰ ঘৰত থাকে মোৰ কাপোৰ তাৰ ঘৰত থাকে আমি সেনেকৈ ডাঙৰ হোৱা 2005-06 চনৰ পৰাই এনেকৈয়ে ডাঙৰ হৈছোঁ কিন্তু সেই পৰিৱেশটো লাহে লাহে ৰাজ্যখনত নোহোৱা হৈছে সেই পৰিৱেশটো নোহোৱা হ'বলৈ এটা নতুন পৰিৱেশৰ সূচনা কৰা হৈছে কিছুমান এনে কথা বতৰা আনি দিয়া হৈছে যে ক'ৰবাত সেই আব্দুলকেই সন্দেহৰ চকুৰে চাবলগীয়া এটা বাতাবৰণৰ সৃষ্টি হৈছে মই এটা উদাহৰণস্বৰূপেহে কৈছোঁ শিৱসাগৰত নহ'লেও শোণিতপুৰত হৈছে ডিব্ৰুগড়ত নহ'লেও মঙলদৈত হৈছে কিন্তু মই কেইটামান নাম কৈছোঁ যে বিভিন্ন জেগাত এনেধৰণৰ পৰিৱেশ এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰি থকা হৈছে কিন্তু আপুনি এতিয়া মঙলদৈৰ কথা কৈছে শোণিতপুৰৰ কথা কৈছে মই আপোনাক যোৰহাটৰ কথা কৈছোঁ আপুনি শুনক যোৰহাট টাউনৰ মাজমজিয়াত বাংলাদেশী মানুহে আহি ঢাকাই পতি বনালে মানে ঢাকাই পতি মিন্স কি ঢাকাৰ পৰা অহা মানুহখিনি য'ত আছে তাতো ঢাকাই পতি মানে সেই বাংলাদেশী মানুহখিনিয়ে যোৰহাট টাউনৰ আধা মাটি দখল কৰিলে আপুনি এটা বিশ্বাস কৰিব যোৰহাটৰ যিটো সদৰ সমষ্টি আমি কথাবোৰ ৰাজনীতি উদ্ধত পাতিব লাগিব যদি জাতি বাচিবলৈ আছে বিজেপি ভোট বেংক কংগ্ৰেছৰ ভোট বেংকৰ কথা চিন্তা কৰি থাকিলে আমি নহ'ব এটা কথাটো হৈছে কি যোৰহাট টাউনত 22,000 বাংলাদেশী ভোট আছে সন্দেহযুক্ত বাংলাদেশী সেই 22,000 গৈ যেতিয়া 42,000 হ'ব যোৰহাটত কোনোবা এজন গগৈ শৰ্মা চলিহা বৰুৱা উপাধি মানুহ জিকিব পাৰিব নেকি নোৱাৰে তাত হয় হিন্দু বাংলাদেশী জিকিব নহ'লে মুছলমান বাংলাদেশী জিকিব মই আপোনাক 10 বছৰ সময় দিলোঁ যোৰহাট সদৰ আমাৰ হাতৰ পৰা যাওঁ এতিয়া এইবিলাক ৰখাবলৈ কি কৰিব লাগিব ৰখাবলৈ আৰু কি কৰিব লাগিব জংগী আন্দোলন হ'ব লাগিব প্ৰয়োজনত পিটন দিব লাগিব চৰকাৰে সহায় কৰিব লাগিব সেইটোতো আইন বিৰোধী দেশখন বচাব লাগিব নহয় এতিয়া যেতিয়া মোগলে আগ্ৰাসন কৰিছিলে লাচিত বৰফুকনে যদি অনশন কৰি থাকিলেহেঁতেন আজিতো আমি মোগলত তলতে আলোহেঁতেন এইটো ইতিহাসত লিখা আছে যেতিয়াই জাতিৰ সংকট হ'ব তেতিয়াই যুদ্ধ কৰিব লাগিব আইন নামানে নেকি আপুনি মই মনে নমাটো ডাঙৰ কথা নহয় জাতি বচা নবচাটো আটাইতকৈ ডাঙৰ কথা আইনৰ দোহাই দি যদি জাতি শেষ হৈ যায় তেতিয়া আপুনি কওকচোন সেইখন আইনৰ আমাৰ কি প্ৰয়োজন আছে যদি ঢিঙত বাংলাদেশীয়ে আমাৰ ছোৱালী ৰেপ কৰি পেলাই দিব পাৰে গেং ৰেপ কৰিব পাৰে এই নিৰাপত্তা নাইকিয়া হৈছে কাৰ বাবে নাইকিয়া হৈছে খিলঞ্জীয়া মানুহৰ নাইকিয়া হৈছে কাৰ বাবে নাইকিয়া পলিটিচিয়ানকৰ কাৰণে কাৰোবাক যদি হিন্দু বাংলাদেশী ভোট লাগে কাৰোবাক মুছলমান বাংলাদেশী ভোট লাগে বিজেপি হিন্দু বাংলাদেশী ভোট লাগে কংগ্ৰেছক মুছলমান বাংলাদেশী ভোট লাগে চব নিৰাপদ স্থানত না কংগ্ৰেছে মুছলমান বাংলাদেশীৰ বিৰুদ্ধে ক'ব না বিজেপিয়ে হিন্দু বাংলাদেশীৰ বিৰুদ্ধে ক'ব কেৱল মাত্ৰ ডিস্পুটত বহিব লাগে তাত কিবা বেলেগ কিবা কথা আছে নাই আজিলৈকে বিধানসভাত আমাৰ মাটি সংৰক্ষণৰ ওপৰত কথা বতৰা নচলিলে আমাৰ ৰাজনৈতিক অধিকাৰৰ ওপৰত কথা বতৰা নচলিলে আমাৰ ভূমি অধিকাৰৰ ওপৰত বিধানসভাত কথা বতৰা নচলিলে বাংলাদেশী আহি যদি মোৰ ঘৰৰ ওচৰৰ ছোৱালীটোক ৰেপ কৰে মই কি পুলিচ আহালে ৰখি থাকিম নে মই সেই বাংলাদেশীটোক প্ৰথমতে তাৰ ডিঙিটো ছিঙি দিম তাৰ কথা আছে আপুনি ৰ'ব লাগিব পুলিচ আহালে মইতো নৰখিম এটা কথাটো এনেকুৱা কাৰণ বাংলাদেশী এটাই মোৰ ঘৰৰ ওচৰৰ ভনী এজনীক ধৰ্ষণ কৰিবলৈ আহিব এইটো বস্তু নহ'ব না সি কোনখন আইনৰ ভিত্তিত আহিছে ধৰ্ষণ কৰিবলৈ আজি যে ঢিঙত ধৰ্ষণ হ'ল কোনখন আইনৰ ভিত্তিত ধৰ্ষণ হৈছে আজি শিৱসাগৰত এজনী ছোৱালীক অনা অসমীয়া মানুহে তই ল'ৰা নে ছোৱালী কাপোৰ খুল বুলি ক'ব পৰা হ'ল কোনখন আইনৰ ভিত্তিত কৈছে কথাবোৰ সেনেকুৱা আমাৰ আৰক্ষী বিভাগটো প্ৰশাসন আৰক্ষী প্ৰশাসনে তিনিচুকীয়াত মানুহ মাৰি হেৰি কৰি পেলালে তিনিচুকীয়া পুলিচ গৈ আজিলৈকে ল'ৰাটোক এৰেষ্ট কৰিব নোৱাৰিলে 7 দিনে আৰক্ষী প্ৰশাসনে যদি ভূমিকা ল'লেহেঁতেন বিল আছে তেনে ইয়াৰ প্ৰয়োজনীয়তা নাছিলে কিয় আহে মানুহবোৰ আমাৰ ওচৰলৈ যে পুলিচে একো নকৰে সেইকাৰণে আমাৰ ওচৰলৈ আহে কোনোবা ইয়াত কোনোবা ৰাতি গুৱাহাটীত ডিস্কো পৰা ওলাই ডেন্স কৰি থকাকেইটাক ধৰিলে নহ'ব ন ধৰিব কাক লাগিব যি আমাৰ জাতিটোৰ ওপৰত ভয়াৱহ আক্ৰমণ কৰি আছে তাত আৰক্ষী বিভাগ সক্ৰিয় চৰকাৰ সক্ৰিয় হ'ব লাগিব হিন্দু বাংলাদেশী যেতিয়া আমি এগেইনষ্ট কৰোঁ তেতিয়া আমাক ক'ব সিহঁতি কংগ্ৰেছ হয় যেন যেতিয়া আমি মুছলমান বাংলাদেশী আমি বিৰোধ কৰোঁ তেতিয়া আমাক ক'ব সিহঁতি বিজেপি যেন এইটো নেগেটিভত নচলিব বাংলাদেশী আমি ধৰ্মৰ আফিং খাই ইয়াত বহা নাই আমি জাতীয়তাবাদৰ কেঁচা তেজ খাই ইয়াত বহি আছোঁ আপোনালোকৰ আগত আৰু জাতীয়তাবাদৰ সেই একেটা বাটেৰে বাট বুলি বহুজন আগুৱাই গৈছিল হয় সেই অসম আন্দোলনৰ পিছৰ পৰা তেনে জাতীয়তাবাদৰ আঁৰৰ পৰা অহা বহুকেইজন মানুহে শাসনৰ বাগজৰী হাতত ল'লে কি ক'ব তেওঁলোকক ক'বলৈ কি আছে আজি প্ৰফুল্ল মহন্ত সৰ্বানন্দ সোণোৱাল যেতিয়া ইতিহাসটো লিখা থাকিব যেতিয়া ইতিহাস লিখিব জাতীয় গদ্দাৰ বুলি লিখিবতো এনেকুৱা কথা আজিলৈকে সংসদত এদিন সৰ্বানন্দ সোণোৱালে ক'লে যে আমাক জনজাতিকৰণটো লাগে পিছদিনাই মন্ত্ৰিত্ব কাট খাব বুলি নকয় লিডাৰ সদায় কলিজা থকা লিডাৰ লাগিব পাৰৰ কলিজা লৈ সংসদত বহি থাকি লাভ নাই বাঘৰ কলিজা লৈ সংসদত বহিব লাগিব কোনজনে ক'লে
আমাৰ জনজাতিকৰণৰ কথা কোনজন MP আমাৰ 14জন MP কোনে ক'লে যে আমাক লাগে জনজাতিকৰণ কোনোতো নাই আমাক ভূমি অধিকাৰ লাগে সংসদত কোনে কৈছে অকল ৰঙা লাইটটো লগাই ঘূৰি ফুৰিলে নহ'ব নহয় ৰঙা লাইট বেডৰুমতো লগাব পাৰি 10 টকা 5 টকা হয় নহয় ৰঙা লাইটটো লগাই কোন বজাই ঘূৰি ফুৰিলে নহ'বতো তাত গৈ কথাখিনি ক'ব লাগিব তাত বুবা আৰু আমাৰ ইয়াত সিহঁতৰ কথা একেই নহয় এইবোৰ মানুহে চাই আছে মানে আপুনি যদি ক্ষমতা পায় তেতিয়াহ'লে আপুনি কি কৰিব এই বাংলাদেশী ইছ্যুটোত বাংলাদেশী ইছ্যুটো আমি তেতিয়া জোৰদাৰ গতিত আমি কৰিম ক্ষমতা পালেতো মই কৈছোঁ ন চৰকাৰে কৰোঁ বুলিলে চব কৰিব পাৰে চৰকাৰে কৰোঁ বুলিলে চব কৰিব পাৰে বলক এদিন মুখ্যমন্ত্ৰী মোৰ লগত যোৰহাটত মই দেখুৱাই দিম ক'ত বহি আছে বাংলাদেশ খেদি দিয়ক একেদিনাই মই কৈছোঁ না চৰকাৰে ইচ্ছা কৰিলে চব কৰিব পাৰে ভূমি অধিকাৰ দি দিয়ক ৰাজনৈতিক অধিকাৰ দি দিয়ক ধুবুৰীত দিয়ক ধুবুৰী চিটটো ৰিজাৰ্ভ কৰি দিয়ক কোচ ৰাজবংশী মানুহৰ কাৰণে গোৱালপাৰা চিট ৰিজাৰ্ভ কৰক ৰাভা মানুহৰ কাৰণে শিৱসাগৰ চিট ৰিজাৰ্ভ কৰি দিয়ক আহোম মানুহৰ কাৰণে কৰক তিনিচুকীয়া সদৰ সমষ্টিটো মৰাণ বা মটকৰ কাৰণে ৰিজাৰ্ভ কৰক তেতিয়াহে আমি সুৰক্ষিত হ'ম সেইবিলাক কথা নাই কোনো জাতি বচোৱাৰ কোনো ধৰণৰ পৰিকল্পনাৰ কথা নাই মানে আবুল তাবুল কথা 14টা বুবা সাংসদ আছে দেশ জাতিৰ প্ৰতি একো ভাল ভাৱ নাই অকল মাত্ৰ ইলেকশ্যনটো জিকিব লাগে মন্ত্ৰী হ'ব লাগে MP হ'ব লাগে সেইটোৱে কথা আৰু অসমৰ বিধায়ক আপুনি বিধানসভাতে আজিলৈকে কোনোবা জনজাতিকৰণৰ কথা কোৱা শুনিলে জানো কিমান কিজন জনজাতীয় মানুহ আছে প্ৰতিশ্ৰুতি কিন্তু দি যায় না প্ৰতিশ্ৰুতিটো ময়ো আপোনাক কৈ যাব পাৰোঁ মই আপোনাক কিবা ডাঙৰ মিছা কথা এটা কৈ যাব মই কৈছোঁ যে প্ৰেক্টিকেল কথাবিলাক হ'ব লাগে মই যদি কাইলৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰোঁ মই অসমীয়া হৈ থাকিম নে নাথাকিম আপুনি মোক সেইটো কওক মই নিশ্চয় অসমীয়া হৈ থাকিম হয়নে নহয় সেইকাৰণে কাইলৈ যদি কিবা ৰিজাৰ্ভেশ্যনৰ কথা আনি পাম নে নাপাম আমি পাম মই খ্ৰীষ্টান হ'লো বুলি মই নাপাম নেকি কাৰণ জাতি অসমীয়া মই ইয়াক খিলঞ্জীয়া মই হিন্দু হওঁ মুছলমান হওঁ মই খ্ৰীষ্টান হওঁ মই ইয়াক খিলঞ্জীয়া আৰু সেইকাৰণে মই কৈছোঁ যে খিলঞ্জীয়া মানুহখিনিক এটা ছেফ গাৰ্ডৰ প্ৰয়োজন আছে তিনিটাই কৰিব পাৰিব মাটিৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ আৰু জনজাতিকৰণ এই তিনিটা উপায় আমাক দিব লাগিব কিন্তু কৰিব কোনে প্ৰতিশ্ৰুতি চৰকাৰৰ পিছত চৰকাৰ আহিছে সেই আশাতে ৰাইজে ভোট দিছে আকৌ কোনোবা মন্ত্ৰী হৈছে বিধায়ক হৈছে সময়বিলাক তেনেকেই গৈ আছে আৰু আটাইতকৈ ডাঙৰ কথা কি জানে দাদা খিলঞ্জীয়া মানুহ আজিলৈকে ভোট বেংক হ'ব পৰা নাই খিলঞ্জীয়া মানুহ যেতিয়ালৈকে ভোট বেংক হ'ব নোৱাৰিব তেতিয়ালৈকে খিলঞ্জীয়া মানুহৰ কথা নুশুনে কোনো চৰকাৰে নুশুনে আজি কিছুমান জনগোষ্ঠী ভোট বেংক তেওঁলোকৰ কথা চৰকাৰে শুনে কিন্তু আমাৰ যে খিলঞ্জীয়া মানুহখিনি যেতিয়ালৈকে ভোট বেংক হ'ব নোৱাৰে তেতিয়ালৈকে কোনো চৰকাৰে বিজেপি কংগ্ৰেছ কোনো চৰকাৰে কথা নুশুনে আৰু এতিয়া জাতীয়তাবাদ আপোনালোকে জাতীয়তাবাদৰ কথা কৈছে কিছুমানে কৈছে মই বিজেপিৰ এজেণ্ট কিছুমানে কৈছে মই কংগ্ৰেছৰ এজেণ্ট কিন্তু এটা কথাটো কওকচোন বাৰু বিজেপি আৰু কংগ্ৰেছৰ নেগুৰত ধৰা জাতীয়তাবাদ হ'ব পাৰে নেকি দুটা ৰাষ্ট্ৰীয় দলৰ লগত এলায়েন্স কৰি জাতীয়তাবাদ হ'ব পাৰে নেকি এজেপিক কেনেধৰণে চাব আপুনি অসম জাতীয় পৰিষদ নহয় চব জাতীয়তাবাদটো পিয়ৰ হ'ব লাগিব মই লুইনদাক ভাল পাওঁ ব্যক্তিগতভাৱে মই খুব ভাল পাওঁ তেওঁ এখন দীঘলীয়া সময় যুঁজিছে হাৰিও যুঁজিছে থিয় হৈ আছে আৰু ফেইলাৰ এটা পিলাৰ অফ ছাকচেছ বুলি মই ভাবোঁ আৰু লুইনদাক মই ভাল পাওঁ কিন্তু কথাটো হৈছে যে আঞ্চলিক দলবোৰ লগ হ'ব লাগে BPF লগ হওক AJP লগ হওক ৰাইজৰ দল লগ হওক AJP BJP পৰা ওলাই আহি লগ হওক বিগ ব্ৰাদাৰ ৰোল প্লে কৰক অসমত এখন চৰকাৰ আনক আঞ্চলিক চৰকাৰ আনক সেয়া জানো সম্ভৱ হ'ব সম্ভৱ অসম্ভৱটো আপুনি কেতিয়া গম পাব যেতিয়া আপুনি যুঁজত নামিব যুঁজত নামিলে গম পাব হাৰিছে নে জিকিছে আমাৰ মানে নুযুঁজেই আৰু তাৰপিছত হৰাধিকাৰটো আৰু তেতিয়া কথা নাথাকে এতিয়া আপুনি যে কৈছে জাতীয়তাবাদৰ কথাটো আমি যদি কওঁ যে এই তিনিটা অধিকাৰৰ কথা আপুনি কৈছে ভূমিৰ অধিকাৰ লাগে ৰাজনৈতিক অধিকাৰ লাগে নহয় জানো এই অধিকাৰসমূহ লাগে এতিয়া অসম আন্দোলনৰ কথা আকৌ আহিব অসম আন্দোলন হ'ল অসম আন্দোলনৰ যি চুক্তি সেই চুক্তি স্বাক্ষৰ হ'ল তাৰপিছত আমি দেখিলোঁ সৰ্বানন্দ সোণোৱাল হওক এই যিসকল নেতা তেওঁলোকে অসম আন্দোলনত বা অগপৰ এই যি অতুল বৰা হওক বা এওঁলোকে অসম আন্দোলনত আছিল তেওঁলোকে এতিয়া আহি চৰকাৰৰ সৈতে তেওঁলোকে একলগ হৈ আছে শাসনৰ বাকজৰি লৈছে কিন্তু অসম আন্দোলনৰ সেইসমূহ কাম সেই অধিকাৰসমূহ একেদৰে আছে বৈঠক হৈ আছে কামসমূহ নাই হোৱা নহয়ও তাৰ সেইখন যিখন চুক্তি এখন কাগজত চহী মৰা চুক্তি আৰু এখন কেন্দ্ৰীয় চৰকাৰ দায়বদ্ধ নহয়তো কৰিবলৈ এই চুক্তিখন এখন এনে এখন চহী মৰা চুক্তি আৰু এখন যে কৰিবলৈ এখন আইন নহয়তো যে আমি কৰিবই লাগিব এখন কৈছে এনেকুৱা ধৰণৰ আৰু মই আপোনাক আমুকটো দিম দিব পাৰে নিদিব পাৰে
সেইকাৰণে কথাটো এনেকুৱা নিদিয়ে এতিয়া আৰু সেইকাৰণে আমি 71 আমি বিচৰা নাই আমি 51 বিচাৰিছোঁ আছুৰ স্থিতিটো আমি 71 বিচৰা নাই মই বেলেগ সংগঠনৰ কথা নকওঁ আমি 51 বিচাৰিছোঁ আমি 51 আকৌ 20 বছৰ আমি কি হ'ব কোনোবা এটা সংগঠনে ক'লে বুলি আমি 20 বছৰ বুজা ল'ম নেকি আমিতো নল'ম এখন চুক্তিত আমাৰ চহী নাই ন অসম চুক্তিত 855 জন শ্বহীদৰ তেজ আছে বুলি কোৱা হয় সেই অসম চুক্তি নিশ্চয়কৈ আছে কিন্তু চুক্তিখন আকৌ 855 জন যে শ্বহীদ হ'ল সেই শ্বহীদ কিজনে 51ৰ কাৰণেহে শ্বহীদ হৈছিলে 71ৰ কাৰণে শ্বহীদ হোৱা নাছিলে 71ৰ কথা বতৰাবোৰ দিল্লীত ওলাইছে অতুল বৰা যে দিছপুৰৰ বিধায়ক অতুল বৰা অবিৰত সংগ্ৰামৰ 81 নম্বৰ পেজখন পঢ়িব মোৰ দেউতাৰ কথা তাত লিখা আছে কিদৰে গোটেই ব্যৱস্থাটো গোটেই মিনিষ্ট্ৰী আপুনি চন্দ্ৰমোহন পাটোৱাৰীক কেতিয়াবা মাতিলে সুধিব যে যেতিয়া 85ত চৰকাৰ হৈছিলে মিনিষ্ট্ৰী কোনে ফৰ্ম কৰি দিছিলে সুধিব মোৰ দেউতাই গোটেই মিনিষ্ট্ৰী ফৰ্ম কৰি দিছিলে আপুনি চন্দ্ৰমোহন পাটোৱাৰী বা অতুল বৰাক কেতিয়াবা মাতি সুধিব মই সেইখন জাতীয়তাবাদী ঘৰৰ পৰা হালোৱা আৰু মোৰ জাতীয়তাবাদক কোনোবাই যদি সন্দেহ কৰে আই ডোণ্ট কেয়াৰ মানে আপোনাৰ এই গোটেই কথাখিনিৰ পৰা মোৰ মনলৈ যিটো কথা আহিছে যে 855 জন শ্বহীদ হ'ল অসম চুক্তি স্বাক্ষৰ কৰা হ'ল কিছু লোকক কেৱল মাত্ৰ ৰাজনৈতিক লাভালাভ দিবৰ কাৰণে নিশ্চয় এইটোতো আৰু জল পট কথা আৰু কিন্তু চাওক সেই ব্যক্তিসকলে যি হাৰত জাতিটোক ঠগিলে আজি কিন্তু এজনো ৰাজনীতিত সক্ৰিয় নাই মানে মই এইটো কৰ্মফলত মই বিশ্বাসী কৰ্মহিত বেক্স বুলি কয় এইটো হৈছে তেওঁলোকৰ আৰু হ'ব নিশ্চয় আমি আৰু কথা পাতিম শৃংখল চলিহা আমাৰ সৈতে আছে খুব স্পষ্টভাৱে কথাবোৰ কয় যি কম সঁচা কমত সময় হৈছে এতিয়া এটা চমু বিৰতি লোৱাৰ বিৰতিৰ পিছত মই স্বাগতম জনাইছো আপুনি চাই আছে যি কম সঁচা কম আমাৰ সৈতে উপস্থিত আছে শৃংখল চলিহা শৃংখল চলিহা নামটো কোৱাৰ লগে লগে একাংশ লোকে বিশৃংখল বুলি কয় শুদ্ধ হ'ব কেতিয়াৰ পৰা এই বিশৃংখলা সৰুৰ পৰাই অসুৰ আৰু বদমাচি আছিলোঁ আৰু বিশৃংখল কৰে চবেই বিশৃংখলে মাতে মোৰ লগৰ যোনকেইটা হৈছে চবেই বিশৃংখল বুলি মাতে বিশৃংখল মাতে মোৰ দেউতা বহুত ওখ আছিলে 6.5 ফুট আছিলে মই দেউতাৰ তুলনাত চাপৰ কিন্তু লগৰকেইটাতকৈ ওখ তথাপি সিহঁতি মোক কটীয়া বুলি মাতে এনেকুৱা কথা আমি শৃংখলা নাই আপোনাৰ নাই মই বহুত মানে অপৰিপাটি দেই একদম যিটো স্পষ্ট ক'ৰবাত এইবোৰ টাইম টেবল নাই তাৰমানে এই বস্তুবিলাকে অসুবিধাত পেলাই নে কেতিয়াবা বহুবাৰ অসুবিধাত পৰিছোঁ কিন্তু বৰবাদে কিবা এটা কৰিম বুলি ক'লে কৰি দিওঁ আৰু পিছলৈ কি হ'ব এইটো ভাবি থাকিবলৈ সময় নাই আৰু কোৱাৰ পিছতে গম পাম আৰু পিছলৈ কি হ'ব নকৰিলে কেনেকৈ গম পাম হয়নে নাভাবোঁ আৰু কৰিম বুলি ক'লে কৰি দিম আৰু তাৰপিছত সেইবোৰে আপোনাক বিপদত বহুবাৰ পেলাইছে চাগে বহুবাৰ পেলাইছে কওকচোন বহুবাৰ এক্সট্ৰিম কি হৈছে মই মাৰপিটৰ কেছেই খেলিলোঁ 30-35টা মান 2005 চনৰ পৰা 2018-17 চনলৈকে এই তাৰপৰাতো এইবোৰ আছেই কা আন্দোলনৰ কেছবিলাক আছেই পুলিচে জাপা চৌমতৰ কেছবোৰ আছেই এতিয়া এনেকুৱা মানে মই যদি সুধোঁ শৃংখল চলিহা নিজকে কি বুলি কৈ ভাল পায় নিজকে জাতীয়তাবাদী সংগঠনৰ নেতা নে শৃংখল চলিহা গুণ্ডা মই নিজকে প্ৰথম ক্ৰিকেটাৰ বুলি কৈ ভাল পাওঁ মই আণ্ডাৰ 13, 15, 17, 19, 23 ছিনিয়ৰ ডিষ্ট্ৰিক্ট খেলিছোঁ শিৱসাগৰ জিলাক কেইবাবাৰো প্ৰতিনিধিত্ব কৰিছোঁ আৰু এতিয়াও মাজে মাজে সময় পালে ক্লাবলৈ যাওঁ মই জংগম ক্লাবত খেলোঁ শিৱসাগৰ কিন্তু আজি 3 বছৰমান হ'ল খেলা নাই কিন্তু গ'লে পোৱালিবোৰক অলপ শিকাই মেলি দিওঁ মই ফিল্ডিং খুব ভাল কৰিছিলোঁ মোক সেইকাৰণে জন্তি বুলি মাতে আগতে আৰু এতিয়াও খেলৰ ল'ৰাবোৰে পাগৰবিলাকে জন্তি বুলিয়ে মাতে আৰু গ'লে অলপ পোৱালিবোৰক আজিকালি শিকাই মেলি দিওঁ আৰু ফিল্ডত 1-1.5 ঘণ্টা টাইম দিওঁ কিন্তু বহুত দিন দিয়া নাই পিছে কিন্তু টাইমেই নাপাওঁ তথাপিতো টাইম পালে ফিল্ডত সোমাওঁ আৰু এই শিশুসুলভ খেলুৱৈ এটা সত্তা থকা শৃংখল চলিহাই কিন্তু গুণ্ডা টেক্স লয় বুলি কয় অভিযোগ আৰু আপুনিও কয় দিব লাগিব আমাক দিব লাগিব সেইটো কি কওক নহয় এইটো বস্তুটো কি চাওক এইটো ইমান মানে দীঘলীয়া কথা বতৰা কথা নাই আমাৰ বিলাসিতা প্ৰায়বোৰ ল'ৰাই নিম্ন মধ্যবিত্ত বা মধ্যবিত্ত চবৰে কিবা ইনকম আছে মোৰো ইনকম আছে চবৰে কিবা এটা ইনকম আছে কি কৰে আপুনি আমাৰ গেৰেজ আছে তাৰপৰা কথাটো হৈছে কি আমি যেতিয়া সৰু অনুষ্ঠানবোৰ কৰোঁ নিজে 500-1000 মিলাই কৰোঁ এই যে 7 দিন আমাৰ যিটো প্ৰগ্ৰেম হ'ল তাত কোনোবাই আহি চাউল দিলে ওচৰৰে মানুহ এইটো গোটেই ৰেচিডেঞ্চিয়েল এৰিয়া কোনোবাই মাংস দিছে কোনোবাই মাছ দিছে এনেকৈ প্ৰগ্ৰেমটো হৈ গৈছে এইটো মানুহৰ আমাৰ প্ৰতি আন্তৰিকতা কিন্তু কাইলৈ আমাৰ যদি অধিৱেশন হয় অধিৱেশনত 20,000 মানুহ গোট খাব সেই 20,000 মানুহ খোৱা বোৱা এই যিখিনি মানুহে ইয়াত ব্যৱসায় কৰি আছে ৰাজস্থান বিহাৰৰ পৰা আহি ইউ পি পৰা আহি তহঁতি কিবা এটা দিব লাগিব আমিতো ঘৰ চলাবলৈ ঘৰত চাউলৰ প্ৰেছাৰ কুকাৰ মাৰিবলৈ নলওঁ নহয় পইচা আমি লওঁ অধিৱেশনত হেৰিত এইটো বস্তু দিব লাগিব আৰু এইটো চবেই লয় এইটো আৰু কৈ লাভ নাই চবেই লয় এইটো লোৱাটো উচিত জানো মইতো ভাবোঁ উচিতেই দিব লাগে অসমত আহিছ বেপাৰ কৰিছ কেলৈ নিদিবি নাই জানো মানে সেইটো কৰ দিব লাগে আপোনাক মোক বুলি নহয় চবকে দিয়াটোৱে বিচাৰোঁ মই ধেমালি লুটিছে নেকি কিন্তু এই চান্দা বুলি বিভিন্ন সময়ত বিতৰ্ক কৰি চান্দা শব্দটো মই বেয়া পাওঁ মই সেইকাৰণে টেক্স বুলি কওঁ অৰুণাচল আৰু নাগালেণ্ডত ল'ব পাৰে অসমত
লোৱা কি আপত্তি আছে কিন্তু আমাৰ অসমৰ বহু মানুহ এনেকৈ বাহিৰত কাম কৰি থাকে তেওঁলোককো যদি তাৰে স্থানীয় আমাৰ মানুহবিলাকে চাকৰিহে কৰি আছে ইয়াত এটি কোটি কোটি টকা ব্যৱসায় কৰি আছে আমাৰ তাত তেওঁলোক এমপ্লয়ী হয় বহু ক্ষেত্ৰত বিভিন্ন ব্যৱসায়ী আছে বাহিৰত তেনেকৈ যদি অসমীয়া মানুহ এজনক আজি বাহিৰত ইউপি বা দিল্লী আমাৰ অসমীয়া মানুহ ইমানেই সৰল যদি তাত এনেকুৱা অনুষ্ঠান হয় যদি অসমীয়া ভাল ব্যৱসায় আছে ইহঁততকৈ বেছি তাত সহায় কৰিব মোৰ এইটো বিশ্বাস আছে ইয়াতো দিবই লাগিব আৰু নিদিলেতো পিছত দেখা যায় আৰু মই গম দিয়ে নেকি দিয়ে দিব লাগিব নিদিলে আৰু পিছতে আৰু হয় নে নহয় সেইটো এতিয়া অন কেমেৰা ক'ব নোৱাৰি কিন্তু এনেকুৱা লাগে আপোনাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে শৃংখল চলিহা তেওঁ ইমান ধুনীয়াকৈ কথাবোৰ কয় দিব লাগিব নিদিলে নাই দেখা যাব পিছত এই যিটো ধৰণৰ আপুনি কথাবোৰ কৈছে এনেকুৱা লাগে আপুনি আইন সংবিধান একোৱেই নামানে নেকি চব মানুহ আইন সংবিধান মই সকলো মানুহ আৰু সেইকাৰণে সিহঁতি দিয়ে কেইবাৰ জেললৈ গ'ল এতিয়ালৈকে আপুনি বহুবাৰ গৈছোঁ জেললৈ গৈ ভাল লাগে ইমান মানুহে জেলটো যেনেকুৱা বস্তু বুলি ভাবে এনেকুৱা নহয় ভালেই কেনেকুৱা ভাল আৰু মই শিৱসাগৰ জেলত সোমাব গ'লে ভাল পাওঁ ঘৰৰ নিচিনা আৰু শিৱসাগৰ জেলত থাকিব পালে ভাল পাওঁ বৰপেটা জেলতো আছিলোঁতো তাতো ভাল লাগিলে বৰপেটা জেলত খেতি চেতি বৰ ধুনীয়া হয় ডাঙৰ খেতি হয় খানা বনাই থাকোঁতে একদম ফ্ৰেছ চব্জি কাটি দিব পাৰি ভাল লাগে কি শিকিব পাৰিলে জেলৰ ভিতৰত জেলৰ ভিতৰত বিভিন্ন কাহিনী আপোনাক কৈ এইটো ওচৰত শেষ কৰিব নোৱাৰিম বিভিন্ন কাহিনী খালি জেলৰ ভিতৰত এটাই দেখিছোঁ নিৰ্দোষী মানুহ বহুত সোমাই আছে এইবাৰতো শিৱসাগৰ জেলত থাকোঁতে 4 মাহ আছিলতো মই শিৱসাগৰ জেলত এটা ভয়ানক বস্তু দেখিলোঁ ড্ৰাগছৰ কেছত প্ৰায় ল'ৰাবোৰ আহে এদিন তাতে ডক্টৰৰ টিম এটা আহিছে মোৰ চিনাকি HIV টেষ্ট কৰিছে 60টা ল'ৰাই 58টা পজিটিভ এইটো সমাজখনত এটা বৰ বেয়া বাৰ্তা দিছে 58টা ল'ৰা HIV পজিটিভ 22 বছৰ তলৰ ল'ৰা 22-24 মেক্স টু মেক্স 24 বছৰ খুব বেছিকৈ বেছি 24 বছৰীয়া ল'ৰা 58টা ল'ৰা পজিটিভ সেই ল'ৰাকেইটা জেলৰ বাহিৰত সেই ল'ৰাকেইটাৰ সংস্পৰ্শলৈ যদি কোনোবা আহে সিহঁতে যদি পুনৰ আকৌ এইবিলাক কাম কৰে সেইটো কিমানকৈ HIV-টো বিয়পিব এটা আমাৰ প্ৰজন্ম শেষ হ'ব এটা প্ৰজন্ম শেষ হৈ যাব এই ড্ৰাগছৰ যে প্ৰসংগটো আপুনি উল্লেখ কৰিছে গোটেই ৰাজ্যখনতে কিন্তু এই কৰাল ড্ৰাগছ দেখিবলৈ পোৱা গৈছে চৰকাৰে নিতৌ অভিযান চলাইছে ড্ৰাগছ ধৰিছে মানুহ মাৰিছে কিন্তু তাৰপিছতো নিৰ্মূল কৰিব পৰা নাই আৰু মানে এইটো এটা বৃহৎ নেক্সাছ আৰু মই আপোনাক কৈছোঁ নহয় শিৱসাগৰতে মই পালোঁ ইমানখিনি ল'ৰা এই যোৰহাট ডিব্ৰুগড় গোলাঘাট আছে এইবিলাক জেলত বা কিমান আছে ঠিক নাই এফালে নামনি অসমৰ ফালে কিমান আছে ঠিক নাই মানে এইটো এটা ভয়ানক এইটোৰ ওপৰত চৰকাৰে মানে চুট এণ্ড চাইড অৰ্ডাৰ দিব লাগে ড্ৰাগছ খোৱাকেইটাকো মাৰিব লাগে ড্ৰাগছ বিকাকেইটাকো মাৰিব লাগে আজি আপুনি আমাৰ এইফালৰ পৰা এতিয়া চব ড্ৰাগছ ক'ৰ পৰা সোমাই আমিয়ে জানো ৰাস্তাবোৰ শিৱসাগৰৰ কথা কৈছে এইবাৰ নামটোলা ফালৰ পৰা সোমাই তাতে ড্ৰাগছ বিকিয়ে এটাই বোলে 5 মহলীয়া ঘৰ বনালে এতিয়া সেই মানুহটোক আজিলৈকে এৰেষ্ট কৰিছে কিন্তু একশ্যন কিয় হোৱা নাই সি দোষী কিয় সাব্যস্ত হোৱা নাই প্ৰথম তাত আহে ভাৰতত আইন আছে আইনমতে সেইটো ইমান দিন দণ্ডনীয় হ'ব লাগিছিলে তাৰ ওপৰত ইনকম টেক্সে কিয় ৰেট মৰা নাই যে তই ইমান এটা ডাঙৰ প্ৰপাৰ্টি ক'ত বনালি তাৰ এখন গেলামালৰ দোকানৰ পৰা ইমান ডাঙৰ এটা প্ৰপাৰ্টি কেনেকৈ বনাব পাৰিছে এই কথাবোৰ ওপৰত যাওক ইনকম টেক্সে ৰেট মাৰক এই আমুকলে এইটো ভাগ আমুক পুলিচলৈ এইটো ভাগ আমুক পদলৈ এইটো ভাগ সেই ভাগ চিষ্টেমটো বন্ধ কৰিব লাগিব মই চকুৰ আগত দেখিছোঁ মোৰ ঘৰ শিৱসাগৰ টাউনৰ মাজমজিয়াত ফুকন নগৰত আমাৰ ঘৰৰ ওচৰতেই 15-20খন ঘৰ শেষ হৈ গৈছে একমাত্ৰ ড্ৰাগছৰ কাৰণে কিন্তু মানুহ মাৰি দিয়াটো মানুহ আপুনি যে কয় মানুহ মাৰি দিয়ক এতিয়া আৰু এটা কথা সুধিছোঁ আপুনি যে কিছু মুহূৰ্তৰ আগতে ক'লে যে টেক্সটো দিবই লাগিব অসমীয়া মানুহে দিব কিন্তু আমাৰ অসমীয়া জাতিটো আমি অসমীয়া হিচাপে স্বাভিমানী অসমীয়া বুলি কওঁ আমি অসমীয়া হিচাপে বেলেগে দিয়া বস্তুক লৈ আমি জীয়াই থাকিম নেকি আমি নিজে কাম নকৰিম নেকি কামটো এটা বেলেগ বস্তু অধিৱেশন এটা বেলেগ বস্তু আমি কৈছোঁ যে আমি বছৰেকত এবাৰে লওঁ অধিৱেশনত লওঁ আমি তাৰ ওচৰলৈ দোকানলৈ গৈ নলওঁ তাৰ অফিচলৈ মাতি আনিহে লওঁ সেইটোতো আৰু গুণ্ডাগিৰি মাতি চাহ খাওঁ আকৌ অফিচত চাহ কাপ নোখোৱালে বেয়া নাপাব যায় চাহ কাপ খাওঁ চাহ খাবলৈ মাতো বেলেগ কৰিলে মাতো আপুনি টেনশ্যন ল'ব চাহে খুৱাবলৈ মাতো আমাৰ অফিচত আছে চাহ খোৱা ৰুম এটা তাতে চাহ খুৱাওঁ তাৰপিছতে কথা বতৰা তাৰপিছত চাহ খাই যায় চাহটো খাই যায় সেইটোৱে কৈছোঁ আমি স্বাভিমানী অসমীয়া খিলঞ্জীয়া বুলি আমি গৌৰৱ কৰোঁ তাৰ লগতে আমি অতিথি পৰায়ণ অসমীয়া সেইকাৰণে চাহ খাবলৈ মাতো হয় নে নহয় অতিথি পৰায়ণতা আমাৰ তেজত আছে সেইকাৰণে মই প্ৰায় চবকে অফিচত চাহ খাব পাৰোঁ কিন্তু এটা কথা শৃংখল চলিহা আপোনাক বহু যুৱকে ফ'ল' কৰে আপোনাক বহুতেই ভাল পায় আপোনাক মই নকওঁ ছিনিয়ৰখিনিৰ কথা নকওঁৱেই যুৱচামে বহুত ফ'ল' কৰে এতিয়া এগৰাকী নেতা জাতীয়তাবাদ যাৰ তেজে আছে বুলি নিজেই কয় বা বিভিন্ন ক্ষেত্ৰত আমি দেখোঁ এই ক্ষেত্ৰত এনেকুৱা সময়ত যেতিয়া যুৱকে এজন নেতাই যেতিয়া এনেধৰণৰ কথা ক'ব তেতিয়া এই আমাৰ যি অসমীয়া জাতিটো স্বাভিমানী অসমীয়া জাতিটো এলেহুৱা নহ'বনে তেওঁলোকেও এই দম দি আনি চাহ খাবলৈ আনি ৰুমত সোমাই চাহ খুৱাই টকা নল'বনে তেতিয়া আমি এতিয়াও সেইটো কাম কৰিবলৈ পোৱা নাই আমি সদায় যুৱ প্ৰজন্মক আৰু এতিয়া যিটো ইউথ সিহঁতে আমাতকৈ বহুত জানে সিহঁতে আমাতকৈ বহুত আগবঢ়া আজিকালি সিহঁতৰ চিন্তাধাৰাবোৰ আমাতকৈ পৃথক
আৰু মই ভাবোঁ মই কোনো মানুহকে চাহ খাবলৈ মাতি পইচা ল'বলৈ কোৱা নাই মই কৈছোঁ যে বছৰেকত এবাৰ যেতিয়া আমাৰ অধিৱেশন হয় তাত দিব লাগিব সেইটো স্পষ্ট কথা ডাঙৰকৈ অধিৱেশনখন নাপাতিলেই হ'ল যদি নিজৰ পইচা নাই নহয় আমি ডাঙৰকৈ পাতিব লাগিব কাৰণ আমাৰ 10-20 হাজাৰ আমি বছৰেকত অকল এবাৰেই লগ হওঁ লাচিত দিৱসৰ দিনা লগ আমাৰ গোটেই অল আছামৰ সৈনিক এদিনে আমি লগ হওঁ লাচিত দিৱসৰ দিনা লগ আৰু নহ'লে খিলঞ্জীয়া দিৱসৰ 24 ফেব্ৰুৱাৰীৰ দিনা আমি লগ হওঁ 2টা দিন থাকে আৰু সেইকাৰণে সেইটো আমাৰ কাৰণে এটা আমাৰ আবতৰীয়া বিহু হয় আমাৰ নিজৰ মাজত সংগঠনৰ গোটেই বছৰেকীয়া কাৰ্যসূচী নিৰূপণ হয় তাতে বিহু চিহু গোৱা হয় বিভিন্ন ধৰণৰ আমাৰ নিজৰ মাজত খেল খেলা হয় এইটো এটা আমাৰ কাৰণে আবতৰীয়া বিহু খুব ধুনীয়া কথা আৰু সেইকাৰণে আমি তাত বিভিন্ন ৰাইজৰ লগত আমি লগ হওঁ এই অনুষ্ঠান বৰ ডাঙৰ অনুষ্ঠান হয় সেইকাৰণে তাত অকণমান আমাক অৰ্থ প্ৰয়োজন হয় আৰু কিন্তু এইটোও নহয় যে অকল চাহ খুৱাই লওঁ আমাক চবেই কিছুমানে মৰমতো বহুতে দিয়ে মৰমতো বহুত মানুহে দিয়ে বহু কথা আছে এনেধৰণৰ আৰু শৃংখল চলিহাই এনেধৰণে কথাবোৰ কয় যিটো কথা কয় সেইটো এনেকুৱা লাগিব যেন কথাটো হয়েই সেইটোৱে শুদ্ধ এনেধৰণে কথাটো কয় কিন্তু সেই কথাটো ক'ৰবাত অশুদ্ধও হয় আপুনি কোৱা কথাটো চব মই সমালোচনাৰ উদ্ধত মই নহয় কিন্তু মই কৈছোঁ যে বিজেপি আৰু কংগ্ৰেছে আমাক সমালোচনা বা ৰাজনৈতিক দলে আমাক সমালোচনা কৰিব নালাগে মোক সমালোচনা আপুনি কৰিব পাৰে অসমৰ জনগণে কৰিব পাৰে অসমৰ শ্ৰদ্ধা সংবাদ মাধ্যমে আমাক গালি পাৰি তোলা ধূলা দিব পাৰে অসমৰ জনগণে আমাক গালি পাৰিব পাৰে আমি ভুল কৰিলে কি আমি ভুল কৰা নাই জাতীয় জীৱনত আমি বহুত ভুল কৰিছোঁ হায়েষ্ট ভুলটো ময়ে কৰিছোঁ বিভিন্ন ভুল কৰিছোঁ কেনেকুৱা ভুল জাতীয় জীৱনত বহুত ভুল ডিচিশ্যন লৈছোঁ কওকচোন যেনে কেতিয়াবা পাতাককৈ খং উঠিলে অনাখে মানুহ এটাক 2-3 দি দিওঁ মানে এই হাতখন উঠি যায় এনেকুৱা ভুল মই বহুত কৰিছোঁ শিৱসাগৰ যোৰহাট বুলি কথা নাই খং উঠিলে য'তে হওক দি দিওঁ কিন্তু এতিয়া কথাটো হৈছে কি বা কোনোবা বাংলাদেশী মূলৰ মানুহ এইবোৰ বেছি পটপটাই থাকিলে মই নোৱাৰোঁ সহ্য কৰিবলৈ এনেকুৱা ভুল ময়ো কৰিছোঁ বহুত হাত উঠি যায় কিন্তু এতিয়া কথাটো হৈছে কি সেই সমালোচনাখিনি মোক আপোনালোকে কৰিব লাগিব অসমৰ খিলঞ্জীয়া জনগণে কৰিব লাগিব কোনোবা মানুহে ভোটৰ স্বাৰ্থ কোনোবা MLA হ'ব মিনিষ্টাৰ হ'ব দিছপুৰত সোমাবহি আমিতো দিছপুৰত নোসোমাওহি আমি ফুকননগৰ ঘৰতে সোমামগৈ হয়নে নহয় সেইকাৰণে আমাৰতো স্বাৰ্থ নাই এই স্বাৰ্থ থকা মানুহবিলাকে কথা কৈ থাকিলে আমি অলপ বেয়া পাওঁ কিন্তু আপোনালোকে মোক হাজাৰ সমালোচনা কৰক অসমৰ শ্ৰদ্ধা সংবাদ মাধ্যমে মোক হাজাৰ সমালোচনা কৰক অসমৰ খিলঞ্জীয়া মানুহে মোক সমালোচনা কৰক মই পাতি ল'ম মই ভুল স্বীকাৰ কৰিম আজিও আপোনাৰ আগত মই এতিয়া ভুল স্বীকাৰ কৰিছোঁ ভৱিষ্যতৰ দিনতো মোৰ ভুল হ'লে ভুল স্বীকাৰ কৰিম মই মানুহ মাত্ৰে ভুল মইতো বেছি মানে বেকা বেকি ৰাস্তা নাজানো আৰু সেইকাৰণে মোৰ ভুল বেছি হয় এই বিষয়সমূহ সন্দৰ্ভত আমি আলোচনা কৰিম ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি সন্দৰ্ভতো কিছু কথা পতাৰ চেষ্টা কৰিম বিভিন্ন বিষয় আছে বিভিন্ন প্ৰসংগ আছে অনুষ্ঠানৰ সময় হৈছে অনুষ্ঠান চলি আছে যি কম সঁচা কম আৰু আমাৰ সৈতে আছে শৃংখল চলিহা আমি বিভিন্ন কথাসমূহ তেওঁৰ সৈতে পাতি আছোঁ আৰু এইবাৰ বৰ্তমান অসমৰ যি ৰাজনীতি সেই ৰাজনীতিত আমি দেখিছোঁ গিৰগাইৰ এটা বেলেগ ধৰণৰ এটা দুৰ্নীতি গো মাংসৰ এটা প্ৰসংগ গৰু মাংস এনেধৰণে ইমান এই গোটেই কথাবোৰে আপোনাক কেনেধৰণে এই কথাবোৰ আপুনি কি দৃষ্টিৰে চাইছে এই গৰু মাংসৰ ৰাজনীতি এইবোৰ হাঁহি উঠা কথা গিৰ গাই আনিলে গাখীৰে নোলালে বোলে ক'ৰ পৰা আনিছিলে এতিয়া অনাকেইজনেহে জানিব আৰু মোৰ কথাটো হৈছে কি স্পষ্ট হিন্দু মুছলমান যিহেতু এতিয়া আগতে আচলতে আমি এইবোৰ কথা পাতি পোৱা নাছিলোঁ হিন্দু মুছলমান কথা আমাৰ পাতি পোৱাই নাছিলোঁ কিন্তু তথাপিতো কোনো ধৰ্মৰ অনুভূতিত আঘাত হ'ব নালাগে মাংসৰ ক্ষেত্ৰত এতিয়া মই গাহৰি খাওঁ এতিয়া আৰু মোক কোনোবাই গাহৰিটো বন্ধ কৰিব দিলেতো নহ'ব মই গাহৰি খামেই হয় নে নহয় আৰু কথাবিলাক সেনেকুৱা আৰু মই এটা কথাত সদায় বিশ্বাসী প্ৰত্যেক ধৰ্মৰ আৱেগ অনুভূতিক শ্ৰদ্ধা কৰি যদি কোনোবা গৰু কাটিলে ওচৰত কোনোবা মানুহে কোনোবা এটা সম্প্ৰদায় বেয়া পাইছে নাকাটিলে হয় যদি গাহৰি কাটোতে কোনোবা মুছলমান সম্প্ৰদায় ঘৰৰ ওচৰৰ মানুহ আছে সেইটো গাহৰিটো নাকাটিলে হয় সম্প্ৰীতিটো এনেকৈ চলিব কিন্তু শেহতীয়াকৈ ৰাজ্যখনত আমাৰ শিৱসাগৰত এইবোৰ নাই আমি এইবোৰ পৰিৱেশ আজিলৈকে 2025 চন আমি এইবোৰ পৰিৱেশ পোৱা নাই অসমখনত হৈছে হিন্দু মানুহেও মুছলমান মানুহৰ অন্তত দুখ দিব নালাগে মুছলমান মানুহে হিন্দু মানুহৰ অন্তত দুখ নিদিলে হ'ল বছ খেলা শেষ কিন্তু পৰিৱেশটো তাৰ বিপৰীত হৈ আছে এতিয়া ক'ৰবাত মছজিদৰ আগত গৰু মাংস পেলোৱাৰ প্ৰসংগ ক'ৰবাত নামঘৰৰ আগত গৰু মাংস মছজিদৰ আগত গাহৰি মাংস পেলোৱাৰ প্ৰসংগ তেনেধৰণৰ প্ৰসংগসমূহ ওলাইছে আৰু যিটো বাতাবৰণ সৃষ্টি হৈছে যদি এনেধৰণে আগবাঢ়ি থাকে হয়তো এই বিষয়বিলাক আৰু অধিক জটিল হ'ব সেইকাৰণে কৈছোঁ সম্প্ৰীতিৰ বাৰ্তাটো দিবলৈ গৰু মাংস গাহৰি মাংসখিনি গৈ মছজিদৰ আগত কিয় পেলাব লাগে বা এই গৰু মাংসটো গৈ মন্দিৰৰ আগত কিয় পেলাব লাগে ডাষ্টবিন নাই নি ডাষ্টবিন পেলাই দিলে হয় নহয় এইটো ইমান কৈ থাকিবলগীয়া কথা কি আছে ডাষ্টবিন আছে ডাষ্টবিন পেলাই দিলে আৰু এইবিলাক অসমৰ সমাজ জীৱনত বৰ প্ৰভাৱ নেপেলায় এইবোৰ কিন্তু আমাৰ ফালেতো একো নায়েই এতিয়া মই নামনি এতিয়া ধুবুৰী চাইডে অকণমান দেখিছোঁ এইবিলাক আৰু ধুবুৰী চাইডে আকৌ কি হ'ল খিলঞ্জীয়া মানুহখিনিক বাদ দি যিখিনি বাংলাদেশী মূলৰ মানুহ আছে যিখিনি বেংগলী স্পিকিং মানুহ আছে
হিন্দু বাংলাদেশীখিনিও বাংলাদেশৰ পৰা আহা মুছলমান বাংলাদেশীখিনিও বাংলাদেশৰ পৰা আহা সেইকাৰণে ইহঁতৰ মাজত কাজিয়াটো বেছি আমি কৈ আছোঁ ক'ত যদি আজমল আৰু শিলাদিত্য লগ হয় অসমীয়া জাতি সেইদিনাই শেষ আমি কথাটো সেইটো কৈ আছোঁ ইহঁতৰ যিটো আগ্ৰাসন বাংলাদেশী আগ্ৰাসনটো ধৰ্মীয় আগ্ৰাসন নহয় বাংলাদেশী আগ্ৰাসনটো ভাষাকেন্দ্ৰিক আগ্ৰাসন পৃথিৱীত এখনেই দেশ আছে যিখন দেশ ভাষাৰ নামত স্বাধীন হৈছে এখন হৈছে বাংলাদেশ পৃথিৱীত এখনেই দেশ আছে যিখন দেশ ভাষাৰ নামত স্বাধীন হৈছে আৰু সিহঁতি বেংগলী মানুহৰ সংখ্যা হিন্দু মুছলমান দুইটা পক্ষই লাগি আছে মানে বেংগলী মানুহখিনিয়ে বাংলাদেশৰ পৰা বেংগলী মানুহখিনিয়ে সিহঁতৰ সংখ্যাটো বঢ়াই ভাষিক আমাৰ অসমীয়া ভাষিক জাতীয়তাবাদটো শেষ কৰি দিবলৈ এটা ষড়যন্ত্ৰ কৰি আছে তাত হিন্দু মুছলমান কথা নাই এইটো মানুহে বুজিয়ে পোৱা নাই অসমখন সিহঁতি বাংলা কৰিবলৈ গৈ আছে জয় বাংলা কৰিবলৈ গৈ আছে আৰু আমি ৰখি আছোঁ জয় অসম কৈ আৰু যোনদিনাই জয় বাংলাৰ কথা আহিব সেইদিনাই অসম ৰক্তাক্ত হ'ব মাজতে দেখিছিলোঁ শিলচৰৰ কেইজনমান নেতাৰ সৈতে আপোনাৰ সংঘাত সেই সংঘাতে ইমান দূৰ পাইছিল যে শিলচৰত প্ৰৱেশ কৰিলে আপোনাক নিষিদ্ধ কৰা হৈছিল আপুনি কেইজনমানক কৈছিল যে শিৱসাগৰত আহিব নোৱাৰিব এই যিটো প্ৰক্ৰিয়াৰ প্ৰসংগ আপুনি উল্লেখ কৰিছে মই শিলচৰ যাব পাৰিম সিহঁতে শিৱসাগৰ আহিব নোৱাৰে মোক শিলচৰ যোৱাটো ইমান একো চিন্তা কাৰণ নাই সিহঁতে আকৌ এটা শিৱসাগৰ আহিব নোৱাৰে অৱস্থা বেয়া কৰি দিয়া শিৱসাগৰ এই বিষয়বিলাকক লৈ মানে যিটো ৰাজনীতিৰ প্ৰসংগ উল্লেখ কৰা হৈছিল ক'ৰবাত এনেধৰণেই ৰাজনীতিবিলাক কৰিবলৈ কিছু লোকে সুবিধা পাইছে নেকি ক'ৰবাত আপোনালোকৰ এই ধৰণৰ কথা বতৰাবিলাকে কোনোবাই যিসমূহ চেষ্টা কৰি আছিল সেই চেষ্টাসমূহত সহায়ক হৈছে নেকি সেই বিষয়সমূহক লৈ প্ৰশ্ন বিভিন্ন সময়ত কিন্তু উত্থাপিত হয় এতিয়া চাওক যোৰহাটত আমাৰ এটা আন্দোলন হ'ল যে আজাদ চৌধুৰীৰ ঘৰ ভাঙিব লাগে বাংলাদেশে আজাদ চৌধুৰীৰ ঘৰ ভাঙিব লাগে তথ্য সহকাৰে প্ৰমাণিত হ'ল যে সি বাংলাদেশী হয় আৰু সি দখল কৰি থকাটো হয় সেইদিনা আমাৰ আন্দোলনটো আছে দিনৰ 11:30 বজা বা 12:30লৈকে ঠিক আছে সেইদিনা গৌৰৱ গগৈ সভাপতি হৈ যোৰহাটলৈ আহিছে গৌৰৱ গগৈ আহিছে 4টা বজাত আমাৰ আন্দোলন শেষ হৈছে 12:30 বজাত আমাৰ আন্দোলনত খিলঞ্জীয়া হিচাপে বহুত কংগ্ৰেছৰ মানুহে যোগ দিছে খিলঞ্জীয়া হিচাপে আমাৰ আন্দোলনত বহুত বিজেপি মানুহেও জইন কৰিছে তাৰপিছত তাত এটা নেপথ্য তৈয়াৰ কৰা হ'ল যে গৌৰৱ আহিছে কাৰণে ইহঁতি প্ৰচেছনটো উলিয়াইছে এইটো মানে বিজেপিয়ে ইহঁতক পইচা দিছে কৰাইছে গৌৰৱ গগৈৰ লগত সেইটো আন্দোলনৰ কি সম্পৰ্ক আছে আমি আটাইতকৈ 2080 চনৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ আন্দোলনটো আমি কেতিয়া কৰিছোঁ ৰেলীটো আমি কেতিয়া কৰিছোঁ যোনদিনা 24 ফেব্ৰুৱাৰীৰ দিনা নৰেন্দ্ৰ মোদী যোৰহাটলৈ আহিছিলে সেইদিনা আমাৰ আটাইতকৈ ডাঙৰ ৰেলীটো হৈছে তেতিয়া কি আমাৰ গৌৰৱ গগৈ পইচা দিছিলে ৰেলী কৰিবলৈ এই মানে কথা বতৰাই এই কথা বতৰা 2-3 ওলাব পাৰে কিন্তু এইবোৰ কথা বতৰাই সত্যটোক কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰে এই নেৰেটিভটো কোনে উলিয়াই বাৰে বাৰে যে এই পলিটিকেল পাৰ্টিবিলাক ইহঁতৰ মানে ইহঁতৰ ক্ষমতা লাগে এনেকৈতো দি দিব পাৰে মই দিয়ে দিলোহেঁতেন যায় এম এল এ হ'ব বুলি ইমান হুলস্থুল কৰি থকা কিন্তু নোৱাৰি এতিয়া ইলেকশ্যনৰ মাধ্যমে যাব লাগিব আৰু ইহঁতৰ কাৰণে ক্ষমতা শেষ কৰে ইহঁতৰ কাৰণে জাতি ছাতি কথা নাই মই আপোনালোকক কৰিলোঁ কাৰো জাতিৰ প্ৰতি কথা নাই কাৰোৱে নাই ইহঁতে জাতি পাৰিলে বিকিবহে দগা পাল্লা এখন লৈ আছেই এইফালে জাতি এফালে ভোট ক্ষমতা এই দগা পাল্লা গোটেইকেইটা আমাৰ কংগ্ৰেছ বিজেপি গোটেই নেতাকেইটা দগা পাল্লা এখন লৈ বহি থাকে এই আগফালে যে মাছৰ বজাৰত যেনেকৈ বহি থাকে একেই এইফালে ক্ষমতা এইফালে ভোট এনেকৈ জুখি থাকে তাৰপিছত বোলে ভোট বাঢ়িলে এইকেইটাক পেলালে ভোটকেইটা মানে হেৰি পেলালে আমাৰ এইবিলাকে 14জন সাংসদৰ যদি এজন সাংসদে ভাবি ল'লেহেঁতেন মই অকল অসমীয়া জাতিটোৰ কথাহে সংসদত ক'ম নাই কোনো ক'ব নোৱাৰে এই ইছ্যুসমূহ লৈ গৌৰৱ গগৈ দিল্লীত যথেষ্ট সৰব হৈ থাকে বুলি কয় বা আমিও দেখোঁ বিভিন্ন ক্ষেত্ৰত সামাজিক মাধ্যমত নাই আমাক জনজাতিকৰণৰ ক্ষেত্ৰত সৰব হ'ব লাগিব আমাৰ ভূমি অধিকাৰৰ ওপৰত সৰব হ'ব লাগিব বাংলাদেশী বিতাৰণৰ ওপৰত সৰব হ'ব লাগিব এইকেইটাৰ ওপৰতে সৰব হ'ব লাগিব এনেইতো সংসদত গৈ ময়ো ইংলিছত জিটি কৰি থাকিব পাৰিম কি কথা আছে কৈ থাকিলে নহ'ব নহয় কোনকেইটা বস্তু প্ৰেছাৰ কুকাৰ পাতিছে ভিতৰত চাউলে নাই হা চিটি কৰিব নোৱাৰিব কথাটো এনেকুৱাই মূল কথাবোৰ কোনো নকয় কোনোৱে নকয় আন এটা প্ৰসংগ সেইটো আহিছে আপোনাৰ এই ছানগ্লাছযোৰ আমি যেতিয়াই দেখোঁ চশমা শৃংখল চলিহাই চশমাযোৰ পিন্ধিয়ে থাকে আজি আহোঁতেও পিন্ধি আহিছিলে ইয়াতে উঠাৰ আগতে খুলি লৈছে হয়নে এটা সময়ত আপুনি অসমৰ এটা বিশেষ সংগঠনক বগা চাৰ্ট আৰু কলা পেণ্ট পৰিহিত এটা সংগঠন বুলি আপুনি কৈছিল তাৰপিছত আপুনি যেতিয়া ছানগ্লাছযোৰ পিন্ধি থাকে আপোনাক কিন্তু এতিয়া চশমা পাৰ্টি বুলি ক'ব বিচাৰে বহুতে এইটো চশমা পাৰ্টি বুলি কয় নেকি কেনেকৈ চাই বিষয়টো আপুনি গম নাপায় নে গম নাপাওঁ আজিহে গম পাইছোঁ চশমা পিন্ধিবই আৰু মই বালাচাহেব ঠাকুৰক ফ'ল' কৰোঁ আৰু সৰুৰ পৰা তেওঁ ভিডিঅ' চিডিঅ' চাইছোঁ আৰু তেখেতক মোৰ ভাল লাগে তেখেতৰ জাতীয়তাবাদটো মোৰ ভাল লাগে আৰু মই সেইকাৰণে তেখেতক প্ৰায় আজি আপোনালোকৰ ওচৰলৈ অহাৰ আগতে মই তেখেতৰ ইণ্টাৰভিউ এটা চাই আহিছোঁ কথাটো এনেকুৱা চশমা পাৰ্টি বুলি ক'লে আপোনাৰ কেনেকুৱা লাগে এইবিলাকতো থাকিবই আৰু কি নকয় আমাক ঢেৰ কিবা কিবি কৰে উপায় নাই
আপুনি কিছু সময় পূৰ্বে যে উল্লেখ কৰিলে এজনো বিধায়ক নাই এজনো সাংসদ নাই তেনে এজন বিধায়ককে আপোনালোকে জিকাই পঠিয়াইছিলে শিৱসাগৰ সমষ্টিৰ পৰা 2021 সময় পৰিৱেশ পৰিস্থিতিয়ে কিছুমান কথা ক'লে 21 ইমান ডাঙৰ এটা আন্দোলন হ'ল আমি চব জেলৰ পৰা ওলাই অসমৰ ৰাজনীতিত দুটা দলৰ জন্ম হ'ল দুটা দলৰ মাজত মিলাপ্ৰীতিৰ বাবে বহুত চেষ্টা কৰিছিলোঁ মিলাপ্ৰীতি নহ'লে সেইটো মধ্যস্থতাকাৰী মই আছিলোঁ মিলাপ্ৰীতি নোহোৱাৰ কাৰণটো ময়ে বুলি কৈছোঁ বাৰু কাৰণ মই আছিলোঁ যেতিয়া দায়িত্বত মই নোৱাৰিলোঁ মোৰ লগত আৰু 2-3জন আছিলে কিন্তু আমি নোৱাৰিলোঁ সেইটো ক'ৰবাততো জাতীয়তাবাদৰ অস্তিত্বটো থাকিব লাগিব তেতিয়া আমি ছেফ প্লেচ হিচাপে মোৰ সমষ্টি হিচাপে আমি শিৱসাগৰ চিলেক্ট কৰিলোঁ আৰু শিৱসাগৰ চিলেক্ট কৰি এটা বৃহৎ মানে টিম আমি লৈ অখিল গগৈ প্ৰচাৰ কৰি অখিল গগৈক জিকালোঁ আৰু সেইটো সময়ৰ দাবী আছিলে জাতীয়তাবাদৰ দাবী আছিলে 21ত আপুনি শিৱসাগৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি কথা এটা ওলাইছিল মোকে খেলিব কৈছিলে তাৰপিছত অখিল গগৈ কেনেকৈ হ'ল নহয় কেছটো নহয় আপোনাৰ মানে মোকে খেলিব কৈছিলে তাৰপৰা আমাৰ সংগঠনৰ ল'ৰাখিনি মোক নিদিলে নাই আপুনি সংগঠনৰ পৰা যাব নোৱাৰে বোলো তেনে অখিলকে জিকাই দিয়া হওক আৰু এই অখিল গগৈক তেতিয়া জিকোৱা হৈছে তাৰপিছত আকৌ আপোনাৰ বিষয়ে অখিল গগৈ বিভিন্ন ক্ষেত্ৰত এই অখিল গগৈ কয় এতিয়া মোৰ কথা বেয়াকৈ কয় কিয় কয় কিয় কয় অখিল গগৈ জানিব কি ভাবে আপুনি কিয় কয় বুলি ভাবে এই মোৰ কথা চবেই বেয়াকৈ কয় মই আকৌ অখিল গগৈ বুলি বেলেগকৈ নাভাবোঁ প্ৰায় মানুহে বেয়াকৈ কয় গুণ্ডা ডকাইত মদাহী এইবোৰে কৈ থাকে কিয় বেয়া পায় আপোনাক বেয়া কাৰণে বেয়া পায় কিন্তু কথাটো হৈছে কি আমি নিজৰ স্থিতিটোত আছোঁ আৰু ময়ো বৰ ভাল নহয় ময়ো বদমাছ আৰু সেইবোৰ কাৰণেও বেয়া পাব পাৰে আৰু এই অনাগত দিনত কিন্তু 26 যিটো ইলেকশ্যন আহিব বিল আছে অভাৰটেক কৰি কোনো বিধায়ক হ'ব নোৱাৰে শিৱসাগৰত নে অসমত বিশেষকৈ উজনি অসমত আমি ইলেকশ্যন জিকাব নোৱাৰিব পাৰোঁ হৰুৱাই দিব পাৰিম কিন্তু এইটো একদম খাটাং কথা আমি যদি এবাৰ পুখুৰীত নামো পানী ঘোলা কৰিম মাছ ধৰিব পাৰোঁ মোৰ ঠিক নাই পানী ঘোলা কৰাৰ সংকল্প এতিয়া শৃংখল চলিহাৰ আমি আৰু কথা পাতিম যি কম সঁচা কমত এতিয়া তাৰপিছত পুনৰ স্বাগতম জনাইছোঁ আপুনি চাই আছে যি কম সঁচা কম আমাৰ সৈতে উপস্থিত আছে শৃংখল চলিহা বিভিন্ন প্ৰসংগত আমি আলোচনা কৰি আছোঁ আৰু তাৰ মাজতেই পানী ঘোলা কৰা প্ৰসংগ 26ৰ নিৰ্বাচন আহি আছে বীৰ লাচিত থানাই নিৰ্বাচনত কেনেধৰণে অৱতীৰ্ণ হ'ব বা কেনেধৰণে জড়িত হ'ব সিদ্ধান্ত লোৱা হ'ব সেই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব এতিয়ালৈকে আমাৰ চেণ্ট্ৰেল এক্সিকিউটিভ বহা নাই বহিলে তাত আলোচনা হ'ব কিন্তু আমাৰ এটা বিশ্বাস জাতীয়তাবাদৰ ওপৰতে আমাৰ গোটেই ফ'কাছটো থাকিব জাতীয়তাবাদৰ আসন কিমান বাঢ়িব পাৰে জাতীয়তাবাদৰ আসন আগতে মাৰ্ক্সবাদ মাওবাদৰ আসন নহয় জাতীয়তাবাদৰ আসন কিমান বাঢ়িব পাৰে আমি তাৰ ওপৰতে ফ'কাছ থাকিম অসমক লৈ শৃংখল চলিহাৰ অসমখনক কৰিব লগা শৃংখল চলিহাৰ 5টা সপোন মোৰ কৃষি বিপ্লৱ অসমত কৰিব মন আছে খুব ডাঙৰ কৃষি বিপ্লৱ কৰিব মন আছে আৰু মোৰ মন আছে জীয়াই থকা দিনত জনজাতিকৰণ চাই যোৱাৰ মন আছে ভূমি অধিকাৰ চাই যোৱাৰ মন আছে ৰাজনৈতিক অধিকাৰ চাই যোৱাৰ মন আছে আৰু অসমখনক লৈ বিভিন্ন পৰিকল্পনা আমাৰ শিৱসাগৰত তেতিয়াৰে আহোম যুগত প্ৰথম চিৰিয়াখানা আছিলে পহুগড় এতিয়া পহুগড়খন পৰি আছে পহুগড়ত আৰু এখন মই চিৰিয়াখানা আকৌ আগৰ ৰূপত এখন মই নতুনকৈ চিৰিয়াখানা হোৱাটো বিচাৰোঁ আমাৰ যিখন পুৰণা দিখৌৰ দলং সেই দিখৌৰ দলংখন সুন্দৰ ৰূপত হোৱাটো বিচাৰোঁ পুৰণা মানে দিখৌৰ দলংখন ব্ৰিটিছ যুগত যেনেকৈ আছিলে সেই ছিষ্টেমত আকৌ যদি কৰিব পাৰে চৰকাৰে সেইটো হোৱাটো মই বিচাৰোঁ আৰু 5 নম্বৰতে অসমত এই উঠি অহা যিটো প্ৰজন্ম এইটো প্ৰজন্ম যাতে জাতীয়তাবাদৰ প্ৰতি অধিক আগ্ৰহী হয় জাতীয়তাবাদ কি তেওঁলোকে বুজি পায় আৰু সেইটোৱে মোক তেওঁলোকৰ প্ৰতি আশা অদূৰ ভৱিষ্যতলৈ আপোনাৰ আশাখিনি গম পালোঁ 26ৰ নিৰ্বাচন আহি আছে এতিয়াৰ প্ৰেক্ষাপট কিছু পিছত জাতীয়তাবাদী শক্তিয়ে অকলে চৰকাৰ কৰিব নোৱাৰে কাৰোবাৰ সহায় ল'ব লাগিব নহ'লে কোনোবাই সহায় কৰিব লাগিব গতিকে এই সময়ছোৱাত এফালে বিৰোধী ঐক্যমঞ্চ গঠন কৰি বিৰোধী আঞ্চলিক দলসমূহ আৰু কংগ্ৰেছ একত্ৰিত হোৱাৰ প্ৰসংগ আনফালে বিজেপিয়ে অসম গণ পৰিষদ বা UPPL BPF কাক লৈ তেওঁলোকৰ সিদ্ধান্ত হ'ব এই যিটো একত্ৰীকৰণৰ প্ৰসংগ বিজেপিয়ে ঠিকে চৰকাৰ চলাই আছে কিন্তু বিৰোধীসমূহ একত্ৰিত হ'বলৈ যিসমূহ বাতাবৰণৰ সৃষ্টি হ'ব লাগিছিল সময়ে সময়ে দেখিবলৈ পোৱা গৈছে প্ৰত্যেকটো নিৰ্বাচনৰ সময়ত এক হম বুলি কয় কিন্তু কিছুদিন আগত সেই বিৰোধীত ফাট মেলে আৰু এনেধৰণেই যদি থাকে এইবাৰ ফলাফল একেই হ'ব ফলাফলটো এইটো ৰাইজৰ ওপৰত ডিপেণ্ড কৰিব ৰাইজে নখ জোকাৰিলে নৈবই আৰু মই ৰাজনীতিটো এনেকৈ চাওঁ যে আজি ৰাজনৈতিক নেতাবিলাকে পৰিকল্পনাবিলাক কি তেওঁলোকে 5 বছৰ ক্ষমতাত থাকিব তেওঁলোকে আমাৰ খিলঞ্জীয়া মানুহখিনিৰ কাৰণে কি কৰিব সেই কথা বতৰাবোৰ নাপালে ক'ত দলং নাই ক'ত ৰাস্তা নাই এইবোৰ কৰি থাকক এইবিলাক হৈছে প্ৰাথমিক কাম কৰিবই লাগিব কিন্তু তোমাৰ ঘৰখনৰ পিলাৰকেইটা তুমি ঠিক কৰা নাই আমাৰ জাতিটোৰ পিলাৰকেইটা মজবুত কৰা নাই আৰু তাৰপিছত তোমালোকে এইবিলাক টুলুঙা কাৰবাৰবোৰ কৰি থাকিলে আমাৰ খং উঠে নেপাতে ইলেকশ্যনৰ কিন্তু যিকেইদিন কেম্পেইনিং হ'ব এই 1 মাহ এই 1 মাহত মানে জাতিৰ ওপৰত সিহঁতৰ কাৰণে একো নাই
এনেকুৱা লাগিব যেন এওঁলোক ক্ষমতাত আহি মানে যিবোৰ গান উলিয়াই দিব এই ক্ষমতাত আহি যেন সিহঁতি পিছদিনাই অসমখন খিলঞ্জীয়া মানুহৰ কাৰণে সুৰক্ষিত কৰি দিব কথা বতৰা এনেকুৱা লাগে কিন্তু সেই শপত গ্ৰহণৰ পিছদিনাৰ পৰা এইবোৰ কথা বতৰা নোলায় এতিয়া ৰাইজে বিশ্বাসত কাক ল'ব যাকেই বিশ্বাসত লৈছে সিয়ে হুহুকা পিছলা কৰিছে আপুনি জনজাতিকৰণৰ প্ৰসংগ উল্লেখ কৰিলে ভূমি অধিকাৰৰ প্ৰসংগ উল্লেখ কৰিলে প্ৰত্যেকখন চৰকাৰে এই নিৰ্বাচনৰ আগমুহূৰ্তত সেই একেখিনি কথাই প্ৰতিশ্ৰুতি হিচাপে আগবঢ়োৱা নাছিল জানো তাৰপিছত যাকেই বিশ্বাস কৰিছে কোনো ৰাষ্ট্ৰীয় দলে বিজেপি কংগ্ৰেছ কোনো ৰাষ্ট্ৰীয় দলে আমাক ভাল চকুৰে নেচায় ইয়াত জাতীয়তাবাদৰ চৰকাৰ এখনৰ পৰিৱেশ এটা বনোৱাৰ প্ৰয়োজনীয়তা আছে ২৬ নহ'লে ৩১ নহ'লে ৩৬ হওক কিন্তু জাতীয়তাবাদৰ এটা পৰিৱেশ বনোৱাৰ প্ৰয়োজনীয়তা আছে আৰু মোৰ বিশ্বাস অন্তত যদি জাতীয়তাবাদী এটা ফ'ৰ্চে ১৬-১৭খন চিটো জিকি আহে চৰকাৰক প্ৰেছাৰত ৰাখি এইখিনি অধিকাৰ কাঢ়ি আনিব পাৰিব চৰকাৰ লাগিলে কিন্তু বিজেপি আৰু কংগ্ৰেছে নিদিয়ে বিজেপিক নাগপুৰৰ পৰা ফোন আহিব এইটো কাম কৰিব নোৱাৰো কংগ্ৰেছে গৌৰৱ গগৈ ফোন আহিব আহিবা ৰাহুল গান্ধী ভাই এই কামটো নেই কাৰ সত্য নকৰে কাৰো দম নাই না বিজেপি দম আছে না কংগ্ৰেছৰ দম আছে দিল্লীৰ ওচৰত চব নতশিৰ নাগপুৰ আৰু দিল্লীৰ ওচৰত চব নতশিৰ অগপৰ স্থিতিটো এতিয়া আপুনি কেনেধৰণে চায় অগপৰ স্থিতি আৰু যিকেইদিন আছ গোটাই লওঁ আৰু এইটো স্থিতি যিকেইদিন আছ পুৰা গোটাই আছে দুইটাই জাতিৰ প্ৰতি জাতি চাতি নাই পুৰা গোটোৱাত জুৰিছে পুৰা গোটাইছে এতিয়া জাতি কথা নাপাতে হ'ল হৈ গ'ল এতিয়া মানে যিকেইদিন আছো আৰু গোটাই লওঁ খালি গোটাই আছে আমি দেখিছোঁ আপোনাৰ সেইকেইটা নাই পোৱা দুটা মানে গোটাই আছে মোক বাকীকেইজনে কয়তো আমাৰ কাম নাই সিহঁতে গোটেই মালটো মাৰি আছে বুলি কৈছে কথা পাতা হয় কি কয় তেওঁলোকে বোলে আমিকেইটা নাই পোৱা বুলি কয় বাকী MLA কেইটা এই বাকী বোলে আমাৰ এই দুজনে পুৰা গোটাই আছে বুলি দলৰ কাৰণে গোটাইছে নিজৰ কাৰণে ক'ত দলৰ কাৰণে গোটাব নিজৰ কাৰণে গোটাই আছে ভাল এতিয়া অৱস্থা ভাল আগৰ এই ২ বছৰ ক্ষমতাত নাছিলে এইবোৰ কাম বেক হৈও এতিয়া পুৰা ধুনীয়া অৱস্থা আপোনাৰ পিতৃ প্ৰয়াত ৰমু চলিহা তেওঁ আন্দোলনৰ সৈতে কেনেধৰণে সেই আছিল আমি সকলোৱে জানো বা ১২৭ বাৰ জেললৈ গৈছে কিন্তু এই যে ক্ষমতাৰ কথাটো আপুনি যে ক'লে অগপৰ এই মন্ত্ৰিত্ব দিয়াৰ পৰা আছিল এই ধৰণৰ কথাসমূহ আছে কিন্তু ৰমু চলিহা ক'তো নাই তেওঁ নাথাকিলে আমাৰ প্ৰথম ১৬খন ছাত্ৰ সন্থা জেনেৰেল ছেক্ৰেটাৰী দেউতাই পাইছিলে তাৰপৰা শিৱসাগৰ অধিৱেশন আছিলে তেতিয়া দেউতাই ক'লে যে মই জেনেৰেল ছেক্ৰেটাৰী নহওঁ মোৰ বয়স এতিয়া 34 ইয়াৰ্ছ মই এতিয়া পঢ়াৰ লগত জড়িত নহয় তেতিয়া দেউতাই ভিগুদাক জেনেৰেল ছেক্ৰেটাৰী পাইছিলে চক্ৰান্ত কৰা হৈছিল নেকি তাৰ চক্ৰান্ত নাই দেউতাও মোৰ নিচিনাই একদম চিধা চিধি মানুহ দেউতাই নিজে নহওঁ বুলি কৈছে তেতিয়া শিৱসাগৰত ডাঙৰ হুলস্থুল হৈছে দেউতা জেনেৰেল ছেক্ৰেটাৰী নহওঁ বুলি কোৱাৰ কাৰণে কিন্তু দেউতাই ক'লে যে মই পঢ়া শুনা এতিয়া লগত মই জড়িত নহয় সেইকাৰণে ভিগুদা আমাৰ একদম ঘৰ ওচৰতে আমাৰ ঘৰৰ পৰা ৩টা-৪টা ঘৰ ভিগুদা ঘৰ ভিগুদা দেউতাক DC আছিলে তাৰপৰা ভিগুসকলক তেতিয়া দেউতাই ১৬খন ছাত্ৰ সন্থা জেনেৰেল ছেক্ৰেটাৰী বনাইছে আৰু সেই তাৰপিছত সেই যি অগপ আপুনিতো সৰুৰ পৰাই তেনেকুৱা জাতীয়তাবাদ অগপৰ যিমান বাঘা লিডাৰ চব আমাৰ ঘৰতে আগতে বহি থাকে অগপৰ সেই আমাৰ চব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পৰা আদি কৰি ললিত ৰাজখোৱাৰ পৰা ভৰত নৰৰ পৰা আদি কৰি সকলো আমাৰ ঘৰতে আপুনি পাইছিলে সকলো মোৰ অলপ মনত আছে আৰু চব আমাৰ ঘৰতে বিভিন্ন বিষয় আমি আলোচনা কৰিলোঁ বিভিন্ন বিষয় উত্থাপন কৰাৰ চেষ্টা কৰিলোঁ সময় শেষ হৈ আহিছে শেষত আমাৰ এটা ৰেপিড ফায়াৰ ৰাউণ্ড আছে আমি কিছু ব্যক্তিৰ নাম ক'ম আৰু সেই নামকেইটা আপোনাৰ লগে লগে আপোনাৰ মনলৈ তেওঁ সন্দৰ্ভত যি আহে আপুনি কৈ দিব পাৰিব আৰম্ভ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা চতুৰ ৰাজনীতি অখিল গগৈ মোক ঠগিলে গৌৰৱ গগৈ সম্ভাৱনাময় ৰাজনীতি লুৰিণজ্যোতি গগৈ স্পষ্টবাদী ৰাজনীতি সৰ্বানন্দ সোণোৱাল তেখেত কলিজা নথকা ৰাজনীতি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য জাতীয় জীৱনৰ বাবে এটা স্তম্ভ শংকৰজ্যোতি বৰুৱা চক্ৰান্ত বলি কৰা এজন ব্যক্তি প্ৰফুল্ল কুমাৰ মহন্ত জাতিৰ গদ্দাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যথেষ্ট সময় আপুনি দিলে ব্যস্ত সূচীৰ মাজত আৰু ইয়াৰ লগে লগে জবাৰ সৈতে মই বঞ্জিতাই বিদায় লৈছোঁ পুনৰ লগ পাম এগৰাকী নতুন অতিথিৰ সৈতে চাই থাকিব যি কম